কৃষ্ণৰ বাঁহীৰ সুৰত মুখৰিত ৰাজ্যৰ প্ৰতিখন ৰাসস্থলী আৰু ইয়াৰ সমান্তৰালভাৱে এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে হাফলটিং ৰাস মহোৎসৱত। 14 নৱেম্বৰৰ পৰা 23 নৱেম্বৰলৈকে হাফলটিং বৰনামঘৰৰ বাকৰিত অনুষ্ঠিত হৈছে শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আৰু অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা। আলোক সজ্জাৰে সজ্জিত কৰি তুলিছে হাফলটিং নামঘৰৰ বাকৰি। দৈনিক কেইবা হাজাৰো অধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটিছে হাফলটিং বৰনামঘৰৰ বাকৰিত। জন্ম তোমার সমুদ্র গভীর এই সকলবোৰ সম্ভৱ এইহে আজি মই সঁচাকৈ আমি অতি গৌৰৱান্বিত যে 1955 চনতেই আমাৰ এই বৰনামঘৰ ভাগৰ প্ৰতিষ্ঠা হৈছিলে। 1955 চনৰ পৰা বৰ্তমানলৈকে আমাৰ বিভিন্ন অনুষ্ঠান হৈ আহিছে যদিও আমাৰ 2012 চনত আমি অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা কৰিছিলোঁ, কিন্তু এই বছৰ আমি 10 দিনীয়া এটা বৰ্ণাঢ্য কাৰ্যসূচী লৈছিলোঁ। এই বৰ্ণাঢ্য কাৰ্যসূচীত প্ৰথমৰ পৰা আজি 6ষ্ঠ দিনলৈকে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সকলো লোক আহি এই মহা মন্দিৰত এই মহা অনুষ্ঠানত অংশগ্ৰহণ কৰিছেহি। অৰ্থাৎ তেখেতলোকে এই অনুষ্ঠানত আহি আমাৰ অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। আমি সঁচাকৈ বৰ আচলতে সুখী হৈছোঁ। আৰু আমাৰ কৰ্মকৰ্তাসকলে প্ৰথমৰ পৰা এই অনুষ্ঠানভাগ এই অৱস্থা পোৱাবৰ কাৰণে যি আচলতে আহুপুৰুষাৰ্থ কৰিলে তেখেত এই গোটেই কৰ্মচাৰীসকলৰ অৰ্থাৎ কৰ্মকৰ্তাসকলৰ তেখেতলোকৰ যথেষ্ট শ্ৰমৰ ফলত এই ভাগ হৈছেহি। আমাৰ বিশেষকৈ প্ৰচাৰ বিভাগে আপোনালোকৰ বিভিন্ন ধৰণৰ প্ৰচাৰ মাধ্যমৰ যোগেদি আমাৰ অসমৰ বিভিন্ন স্থানৰ লোকে ভালদৰে হাফলটিং সম্পৰ্কে বুজি পোৱা ব্যৱস্থা হোৱাৰ বাবেই হয়তো এনেধৰণৰ হৈছে। প্ৰচাৰ মাধ্যমক আমি এই ক্ষেত্ৰত যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ এই অনাগত আৰু 2টা দিনৰ কাৰণে, অৰ্থাৎ কালিলৈহে আমাৰ এই কম্পিটিশ্যনৰ যি ব্যৱস্থা প্ৰতিযোগিতাৰ ব্যৱস্থা কালিলৈকে আছে, 7 দিনীয়াকৈ কৰা হৈছিলে। পৰহিলৈ আমাৰ বঁটা বিতৰণী মূল সভাখন সমাপ্ত হ'ব। 10 দিনীয়া এটা বৰ্ণাঢ্য কাৰ্যসূচী আমি লোৱা হৈছিলে। এই বৰ্ণাঢ্য কাৰ্যসূচীত প্ৰথম দিনাখন আমাৰ 14 নৱেম্বৰ দিনাখন আচলতে এই নৱনিৰ্মিত কীৰ্তন গৃহৰ ভাগৰ উন্মোচনৰ ব্যৱস্থা হ'ল। তাৰপিছত 15 নৱেম্বৰত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসক্ৰিয়া মহোৎসৱ হ'ল। 16 নৱেম্বৰৰ পৰা 22 নৱেম্বৰলৈকে আমি অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ ব্যৱস্থা কৰিছিলোঁ। বৰ্তমান 6ষ্ঠ দিন চলি আছে আৰু অহা পৰহিলৈ অৰ্থাৎ 23 তাৰিখৰ দিনাখন আমাৰ এই বৰ্ণাঢ্য কাৰ্যসূচী অন্ত পৰিব। আমি এই মহান মিলনৰ যি আমাৰ ব্যৱস্থা আচলতে দৰ্শকসকলে আমাৰ মহামিলনত পৰিণত কৰিছে। এটাৰ কাৰণে আমি সমগ্ৰ অসমবাসী ৰাইজলৈ আমি আমাৰ সেউকী তৰফে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে ই এক আমাৰ অসমীয়া সমাজৰ কাৰণে, অৰ্থাৎ আমাৰ এই হাফলটিং বৰনামঘৰৰ ফালৰ পৰা আমি যাতে সমগ্ৰ অসম তথা অসমীয়াৰ এটা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি অপূৰ্ব তথা অনন্য সৃষ্টি ভাওনাৰ যে গুৰুত্ব, ইয়াৰ অস্তিত্ব, ইয়াৰ প্ৰভুত্ব যে আমাৰ অসমীয়া সমাজত সদায় বিৰাজমান হৈ থাকিব, সেই সম্পৰ্কে আমি সমূহ ৰাইজে আমি যি ব্যৱস্থা কৰিলোঁ সেই ব্যৱস্থাত কৰা হৈছে, সেই ব্যৱস্থাত যাতে আমাৰ সমগ্ৰ অসমীয়া জাতিৰ এটা ঐক্য সম্প্ৰীতি মানধন গঢ় লৈ উঠে, তাৰ কাৰণে আমি আশা ৰাখিম। আমি জয়জয়তে হাফলটিং বৰনামঘৰৰ কলাকৃষ্টি কেন্দ্ৰৰ লগতে 70 সংখ্যক এই পুণ্যভূমিৰ শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসক্ৰিয়া মহোৎসৱ উদযাপন সমিতিৰ তৰফে সমূহ অসমবাসী ৰাইজলৈ আপোনালোকৰ মাধ্যমৰ যোগেদি ভক্তিভৰা প্ৰণিপাত জ্ঞাপন কৰিছোঁ। আমাৰ এই পুণ্যভূমি এইবাৰ
সগৌৰৱেৰে 69 বৰ্ষ অতিক্ৰমি 70 বৰ্ষত আমি এই ৰাস মহোৎসৱ ভাগ আয়োজন কৰিলোঁ আৰু তাৰ লগত সংগতি ৰাখি আমি অসম ভিত্তিত 7 দিনীয়াকৈ 14খন অসমৰ বিভিন্ন অঞ্চলৰ ভাওনাৰ বিভিন্ন জিলাৰ পৰা অহা ভাওনাৰ মাজত এই ভাওনা প্ৰতিযোগিতা হৈ আছে। আজি প্ৰতিযোগিতাৰ 6ঠ দিন, অহা কালিলৈ প্ৰতিযোগিতা শেষ হ'ব আৰু এই প্ৰতিদিনেই হাজাৰ হাজাৰ দৰ্শকে এই পুণ্যভূমি মিলনভূমিলৈ পৰিণত কৰিছে। আমি আশা ৰাখিছোঁ হাফলটিঙৰ ইতিহাসত দীৰ্ঘদিনীয়া এই পুণ্যভূমিৰ এই মহান অনুষ্ঠানভাগে অসমৰ প্ৰতিটো আধ্যাত্মিক ক্ষেত্ৰৰ বাবে এক আদৰ্শৰ স্থানৰূপে পৰিগণিত হওক। গৰিষাগুৰ পৰা চন্দ্ৰমালী ৰিপৰ্ট, দৈনন্দিন অসম।